বিজেপিৰ পক্ষলৈ হেৰুৱাব লাগিব সংখ্যালঘুৰ ভোট। সেয়েহে বিপিএফ দলে কৈছে তেওঁলোক বিজেপিৰ লগত নাই, বৰং অসম বিধানসভাতো বিৰোধীৰ পক্ষতহে বিপিএফ। অসম চৰকাৰৰ বিধানসভাত মজিয়াত আপোনালোকে চাওক, আমি 2021 পৰা এতিয়ালৈকে বিৰোধীৰ আসনত আছো, অথচ তাতে ইউপিপিএলৰ লগত বিজেপিৰ এটা সন্মিলিত চৰকাৰ চলি আছে। 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ শুনা গ'ল এনে কথা। হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ হেনো অসম বিধানসভাত বিৰোধী পক্ষতহে। অসম চৰকাৰৰ বিধানসভাত মজিয়াত আপোনালোকে চাওক, আমি 2021 পৰা এতিয়ালৈকে বিৰোধীৰ আসনত আছো, অথচ মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতৃত্বই বাৰে বাৰে কৈ আহিছে এই কথা। বিটিআৰত বিপিএফ ইউপিপিএল কোনোটো দলেই শত্ৰু নহয়, বৰং চৰকাৰত যিদৰে অংশীদাৰ ইউপিপিএল, একেদৰে চৰকাৰত নাথাকিলেও চৰকাৰখনক বাহিৰৰ পৰাই সমৰ্থন দি আহিছে বিপিএফ দল তথা দলটোৰ বৰ্তমানৰ 3 বিধায়কে। সেয়েহে আগন্তুক বিটিচি নিৰ্বাচনত প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী দুয়োৰে বিৰুদ্ধে প্ৰাৰ্থী নিদিয়াকৈ, দুয়োটা দলক সমালোচনা নকৰাকৈ আৰু দুয়োটা দলৰ লগত সমিল মিলেৰে নিৰ্বাচন খেলিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি। আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিচিত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয়, কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰোঁ। পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন নাই যে প্ৰাক নিৰ্বাচনী বুজাবুজি নহয়, বৰং নিৰ্বাচনোত্তৰ বুজাবুজি মিত্ৰতাৰ বাবে পথ মুকলি ৰাখিয়েই এই সিদ্ধান্ত বিজেপিৰ। কাৰণ বিজেপিৰ আত্মবিশ্বাসৰ আধাৰ হৈছে বিটিআৰৰ অনাবৰু ভোট বেংক। আৰু একে সময়তে নিৰ্বাচনৰ বাবে বিপিএফ আৰু ইউপিপিএল দলৰ মিত্ৰতাক লৈও চৰ্চা জল্পনা কল্পনা উতুংগত। যদিওবা ইউপিপিএলৰ লগত মিত্ৰতাৰ প্ৰসংগটোলৈ সম্পূৰ্ণ পিঠি দি হাগ্ৰামাৰ বিপিএফ দলে ইতিমধ্যেই 22জনীয়া দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰি দিলে। ক্ষমতাত থকা ইউপিপিএল দলে কিন্তু এতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই। তাৰ মাজতে এপছুকে ধৰি বড়ো সমাজক প্ৰতিনিধিত্ব কৰা কেইবাটাও দল সংগঠনে শনিবাৰেও প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰীৰ প্ৰতি নিৰ্বাচনী বুজাবুজিত উপনীত হ'বলৈ আলোচনাৰ প্ৰতি সঁহাৰি দিয়াৰ বাবে 12 আগষ্ট সময়সীমা ধাৰ্য কৰি দিছে। আমি 12 আগষ্টৰ আগে সময় আমি বিচাৰিছোঁ, তেওঁলোকে আমাৰ লগত বহিব লাগে আৰু তেওঁলোকে সন্মতি, প্ৰমোদ বড়ো ডাঙৰীয়াই সন্মতি প্ৰদান কৰিছে। আমি বহিম অতি সোনকালে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা আমালৈ চিঠি প্ৰেৰণ কৰিছে, সেই চিঠিৰ আধাৰত আমি আলোচনা কৰিম। আৰু একেদিনাই গোসাইগাঁৱত বিপিএফ বিধায়ক তথা পৰিষদীয় নিৰ্বাচনৰ বাবে কচুগাঁৱৰ পৰা বিপিএফৰ প্ৰাৰ্থিত্ব পোৱা ৰবিৰাম নাৰ্জাৰীয়ে ক'লে, এই মিত্ৰতা সন্দৰ্ভত উত্তৰ দিব পৰা পৰিস্থিতি এতিয়াও আহি পৰা নাই। বিপিএফৰ লগত মিত্ৰতা হ'ব নহ'ব আছে নাই, ইউপিপিএলৰ লগত মিত্ৰতা হ'ব নহ'ব, তেনেকুৱা ধৰণৰ আমাৰ ফালৰ পৰা আমি আজিৰ তাৰিখত কোনো প্ৰকাৰে আমি উত্তৰ দিব নোৱাৰো। তাৰ কাৰণ ৰূপে ক'লে, অসম চৰকাৰৰ বিধানসভাত মজিয়াত আপোনালোকে চাওক, আমি 2021 পৰা এতিয়ালৈকে বিৰোধীৰ আসনত আছো, অথচ তাতে ইউপিপিএলৰ লগত বিজেপিৰ এটা সন্মিলিত চৰকাৰ চলি আছে। ৰবিৰাম নাৰ্জাৰীৰ মন্তব্য, নিৰ্বাচনটোত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনেই একমাত্ৰ লক্ষ্য বিপিএফৰ। ইয়াত ইউপিপিএল বা বিজেপিতকৈ বিপিএফ দলে চবতকৈ বেছি আসনটো লাভ কৰিব পাৰিব। আৰু আমিতো আশা কৰিছো যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই বিপিএফ দলে যিহেতু চৰকাৰ বনাব, আমি বেলেগৰ ফালে চোৱা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়েও চৰ্ত দিছিল, যদিহে বিপিএফৰ লগত মিত্ৰতা আৰু আসন বুজাবুজিৰ বাবে সঁচাই আগ্ৰহী, তেনেহ'লে প্ৰথমেই দিছপুৰৰ চৰকাৰৰ পৰা ওলাই আহক প্ৰমোদ বড়োৰ দল। গতিকে এপছু নাগৰিক সমাজে 12 আগষ্টৰ সময়সীমা ধাৰ্য কৰি দিছে যদিও বিষয়টো অধিক জটিলতাৰ মাজতহে যেন সোমাই পৰিছে। লগতে লক্ষণীয় হ'ব বিপিএফ অসম বিধানসভাত বিৰোধী পক্ষৰ দল বুলি ৰবিৰাম নাৰ্জাৰীয়ে কৰা মন্তব্যৰ কি প্ৰতিক্ৰিয়া দেখুৱায় বিগ ব্ৰাদাৰ বিজেপিয়ে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।